নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰ স্বাগতম কৰিছোঁ। বাতিল হৈছে LPUP টিচাৰ নিযুক্তি আৰু এইটো কেতিয়ালৈকে বাতিল কৰা হৈছে সেই সম্পৰ্কে জনাই দিম বন্ধুসকল। এতিয়া মানে গম পাই চাগে, এতিয়া চাৰিওফালে আপোনালোকে গম পাই চাগে নিৰ্বাচনৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিভিন্ন নিৰ্বাচনৰ আলোচনা চলি আছে আৰু সকলোতে মাথো ইলেকশ্যনৰ সম্পৰ্কীয় আপডেটেই চলি আছে। সেইকাৰণে এতিয়া ছাৰে স্পষ্টভাৱে কৈছে যে LPUP টিচাৰ নিযুক্তি কেইদিনৰ কাৰণে বন্ধ কৰা হৈছে, কেইদিনৰ কাৰণে বাতিল কৰা হৈছে। পুনৰ ইলেকশ্যন শেষ হোৱাৰ পিছত পুনৰ আকৌ ষ্টাৰ্ট হ'ব বন্ধুসকল, টেনশ্যন নল'ব। এইটো সম্পূৰ্ণ বাতিল হ'ব যে এইটো ডাইৰেক্টলি সম্পূৰ্ণৰূপে বাতিল নহ'ব, এইটো কিন্তু প্ৰচেছ চলি থাকিব। ইলেকশ্যনৰ পাছৰ পৰ্যায়ত আপোনালোকৰ এইবোৰ আপডেট আকৌ ষ্টাৰ্টিং হৈ পৰিব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব বন্ধুসকল। এতিয়া গম পাই চাগে BTR যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে শেষ হোৱাৰ অন্তিম পৰ্যায় পাইছেহি আৰু বন্ধুসকল অসমতো ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব, কিন্তু ইলেকশ্যনৰ পাছত হোৱাৰ সম্ভাৱনা আছে। কাৰণ এতিয়া গম পাই চাগে বিভিন্ন চৰকাৰী যিবোৰ কৰ্তৃপক্ষ আছে, চৰকাৰী কৰ্মচাৰী আছে, তেওঁলোকে সাধাৰণতে নিৰ্বাচনক লৈ বিভিন্ন ব্যস্ততা সন্মুখীন কৰিব লগা হৈছিলে, বিভিন্ন ইলেকশ্যনৰ কাম কাজ ষ্টাৰ্টিং কৰিব লগা হৈ আছিলে। সেইকাৰণে প্ৰচেছটো চলি অফ হৈ আছে। আমাৰ গ্ৰুপৰ ফালৰ পৰা আপডেটটো আহিছে আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকে বহুতে টেনশ্যনত থাকিব যে এতিয়ালৈকে ভেৰিফিকেশ্যন অহা নাই, কি হ'ব, এই ভেৰিফিকেশ্যন ডকুমেণ্টটো ৰখি যাব নেকি? নহয় বন্ধুসকল, ডকুমেণ্টছ প্ৰচেছ চলি আছে আৰু আপোনালোকৰ ইলেকশ্যনৰ পাছৰ পৰ্যায়তে আপোনালোকৰ সম্পূৰ্ণ আপডেট পাই যাব। ইমানকৈ সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক দি দিম। ধন্যবাদ।